আমাৰতো ক্লাছ 10-ৰ অলৰেডি ৰিজাল্ট দিলে 15 এপ্ৰিলত, 15 নে 13 এপ্ৰিলত দিলে। তাতে অলৰেডি আপোনালোকে জানেই। আজি ক্লাছ 12-ৰ CBSE ছায়েন্স এণ্ড আৰ্টছৰ ৰিজাল্ট দিছে কমাৰ্চৰ। আমাৰ একচুৱেলি দুটা ষ্ট্ৰীম আছিলে, ছায়েন্স এণ্ড আৰ্টছ। একচুৱেলি কি হয়, আৰ্টছৰতো মাত্ৰ 3জন ষ্টুডেণ্ট আছিলে আমাৰ প্ৰথম বেটছ আৰ্টছৰ। তো 3জনেই আপোনাৰ বহুত ভাল ৰিজাল্ট কৰিছে। যিজন ফাৰ্ষ্ট পাৰ্চেণ্টেজ পাইছে 94.8, প্ৰতিষ্ঠা শিৱম। তেওঁ আমাৰ ইয়াতেও ক্লাছ 10 আমাৰ ইয়াতেই পাছ কৰিছিলে। ছেকেণ্ডজনীৰ পাৰ্চেণ্টেজ হ'ল আপোনাৰ 83 পইণ্ট ছামথিং, থাৰ্ডজনী 77 আশে পাশে। 3জনেৰে আপোনাৰ ভাল ৰিজাল্ট। আৰু ছায়েন্সৰ আমাৰ মোটামুটি যিটো হায়েষ্ট পাৰ্চেণ্টেজ পাইছে সেইটো হ'ল আপোনাৰ 94.2, আৰু ছেকেণ্ড হায়েষ্ট পাৰ্চেণ্টেজটো হ'ল আপোনাৰ 92.2 অংগৰাগ বৰুৱা, আৰু ফাৰ্ষ্ট পাৰ্চেণ্টেজ দেৱশিষ চহৰীয়া। একচুৱেলি কি হয়, ছায়েন্সত যিবিলাক ষ্টুডেণ্টে পঢ়ে তেওঁলোকৰ মেইন টাৰ্গেটটো থাকে আপোনাৰ নীট বা JEE মেইনছৰ এণ্ট্ৰেঞ্চৰ। তো তেওঁলোকে কি কৰে, আপোনাৰ যিবিলাক এডিশ্যনেল ছাবজেক্ট থাকে যেনেকুৱা ফিজিকেল এডুকেশ্যন বা ইংলিছ, এইবিলাকত অলপ গুৰুত্বটো কম দিয়ে। সেইকাৰণে অলপমান পাৰ্চেণ্টেজটো কি হয়, যেনেকুৱা 98, 99 আনাটো অলপ টান হৈ যায়, যিহেতু তেওঁলোকে পেৰেলেলি এণ্ট্ৰেঞ্চৰ কাৰণেও আপোনাৰ প্ৰিপাৰেশ্যন কৰিব লগা হৈ যায়। তথাপিও আমাৰ মোটামুটি এইবাৰ 15জন মানে ষ্টুডেণ্ট আপোনাৰ ষ্টাৰ মাৰ্কছ পাবলৈ সক্ষম হৈছে। টোটেল 32 ষ্টুডেণ্ট আছিলে আমাৰ টোটেল হায়াৰ ছেকেণ্ডেৰী বেটছত। যিহেতু আমাৰ স্কুলো নতুন, লাহে লাহে আমাৰো গ্ৰ'থ হৈ আছে আৰু ভালেই লাগিছে। খালি এটা দুটা ষ্টুডেণ্টৰ মই একচুৱেলি মানে এটা দুটা ষ্টুডেণ্টৰ আমাৰ অকণমান ভাবাতকৈ অলপ কম পাইছে। মানে এইবাৰ চেকিং ছিষ্টেমটো চেঞ্জ হৈছে, কম্পিউটাৰে চেকিং হৈছে। তো কম্পিউটাৰ চেকিঙত কি হয়, কিমান বা কম্পিউটাৰে মানে ট্ৰেইনিং পাইছিলে চেকিং কৰা এক্সামিনাৰখিনিয়ে। তো মই মানে অলপমান ৰিজাল্টটো, যিহেতু মই নিজে পঢ়াইছোঁ, অলপমান কেইজনমান ষ্টুডেণ্টৰ অলপ ৰিজাল্টটো মানে ভাবাতকৈ অলপ কম হৈছে। হয়তো ৰিচেকিঙত ওলাব, কিন্তু তথাপিও অভাৰঅল যথেষ্ট। মই বহুত জেগাত খবৰ ল'লোঁ, চব স্কুলৰে মানে ৰিজাল্ট যেনেকুৱা গুৰুকুল তেজপুৰ বা যেনেকুৱা মই খবৰ ল'লোঁ, চবৰে মানে আপোনাৰ 80 ক্ৰছ হোৱা নাই। তো অলপমান চেকিঙত হয়তো অলপমান খেলি মেলি হ'ব হৈছে। তুলনামূলকভাৱে আমাৰ যথেষ্ট ভাল। আৰু ছায়েন্সৰ হায়েষ্টটো হ'ল আপোনাৰ 94.2%, আৰু আৰ্টছৰ হায়েষ্ট হ'ল 94.8%। কি হয়, মই এজ এ ফাউণ্ডাৰ ডাইৰেক্টৰ, এজ এ এডুকেটেড পাৰ্চন, মোৰ এটা ইম'শ্যন আছে স্কুলটোৰ লগত, খুব ইম'শ্যন জোৰা হৈ আছে। যেনেকৈ আজি মই এজন দুজন ষ্টুডেণ্টৰ যেনেকুৱা আশাতকৈ অলপ কম পাইছে, মই আৱেগিক হৈ আছোঁ মানে। তো ইম'শ্যনছটো মেইন। মানে সদায় ৰাতিপুৱা যদি মই যেতিয়াই উঠোঁ, যেতিয়া সেৱা এটা লওঁ, ৰাতিপুৱা এটা হয় কি স্কুলখন আমি কেনেকৈ আগুৱাই লৈ যাম, বাচ্ছাখিনিক আমি কেনেকৈ চিৰিয়াছ কৰিম, বাচ্ছাখিনিক কেনেকুৱা কেয়াৰ কৰিম। আৰু যিহেতু আজিকালি কি হয়, ষ্টুডেণ্টবিলাক অলপ মোবাইল এডিক্টেড হয়, বেছিভাগ ঘৰতে থাকিব বিচাৰে। ক'ভিডৰ পিছৰ পৰা এইটো হৈছে। তাৰ মোৰ এটা খুবেই এটা চেষ্টা আছিলে কি বাচ্ছাখিনি এটা পৰিৱেশত অনাৰ কাৰণে। তো সেই চেষ্টাটো অব্যাহত আছে, আগলৈ সেই চেষ্টাটো মই অব্যাহত ৰাখিম। তো আফটাৰ অল আমাৰ গোটেই শিক্ষক শিক্ষয়িত্ৰীখিনি খুব আৱেগেদি আমাৰ কাম কৰে, বাচ্ছাৰ কাৰণে ভাবে। খুব স্বাস্থ্য গঠনৰ পৰা আদি কৰি, অভ্যাস গঠনৰ পৰা আদি কৰি, গোটেই মানসিকভাৱে সিহঁতক যাতে আমি সুস্থ কৰিব পাৰোঁ, এটা কণ্টিনিউৱাছ প্ৰচেষ্টা। আৰু আমি কৰিব লগা আৰু বহুত আছে, আৰম্ভণিহে, আৰু কৰিব লগা আছে। দেখা গৈছে যে মই ক'ব লগা বহুত নাই। চাওক, বিভিন্নজনৰ বিভিন্ন হেৰি থাকে, ইথিক্স থাকে। মই স্কুল খুলিছোঁ বাই চইচত। মই যিহেতু চাকৰি এৰি আহিছোঁ, মই শিক্ষাটো এটা ছাৰ্ভিচ বুলি ভাবি আহিছোঁ। মই মানে যেনেকুৱা জুবিন দাই কৈছিলে, গানটো এটা মানে কলা, দান কৰিব লাগে। তো তেনেকৈ আমি ভাবোঁ। মই চাওক, পইচাটোতো লাগিব, দৰমহা পাতি দিব লাগিব টিচাৰক, বা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব লাগিব। মই অলপ ব্যতিক্ৰমীভাৱে ভাবোঁ, মই যেতিয়া যি পইচাই পাওঁ স্কুলৰ কামতে লগাই দিওঁ। আপুনি জানে মই ক'ত ফুৰিবও নাযাওঁ, মোক যদি সৰু ঘৰৰ পৰাও যদি পইচা কিবা কাপোৰ কিনিব দিয়ে, সেইখিনি মই স্কুলতে লগাই দিওঁ। মই এতিয়ালৈ একো জমা কৰা নাই বা ক'তো ডাইভাৰ্চিফিকেশ্যন কৰা নাই। মোৰ স্কুলতে নিজৰ ঘৰ পৰ্যন্ত বনোৱা নাই। বাকী ফিউচাৰৰ কাৰণে অলপ ভাবিব লাগিব আগতকৈ, কিন্তু এতিয়ালৈ একো ফাইনেন্সিয়েল ছাইডটো তেনেকৈ ভবা নাই। যি আহিছে লগাইছোঁ, ৰিক্সো হয় বহুত, তেনেকুৱা আৰু। মানে ব্যৱসায়িক ছাইডটোতো এইটোত হ'ব নালাগে, আৱেগ হ'ব লাগে মেইনলি, মই ভাবোঁ। যিটো মানে মই এজ এ ডাইৰেক্টৰ চাওক 24 আৱাৰ লাগি থাকোঁ। তো ফাইনেন্সিয়েল ছাইডটোতো বহুত এটা ভবা নাযায়, যিখিনি আহে স্কুলৰ কাৰণে ভবা যায়। যিমান পাৰোঁ আমি সুবিধা দিব ট্ৰাই কৰি আছোঁ, টিচাৰখিনিক ভাল অনাৰ চেষ্টা কৰি আছোঁ। নমস্কাৰ, মোৰ নাম অংগৰাগ বৰুৱা। মই এই বছৰ ক্লাছ 12 CBSE বৰ্ডছ
য'ৰ পৰা পাছ কৰিলোঁ 92.2% লৈ। আৰু মই সদায় কৃতজ্ঞ থাকিম মোৰ সকলো অভিভাৱকসকললৈ, স্পেচিয়েলি চেয়াৰমেন ছাৰক লৈ আৰু প্ৰিন্সিপাল মেম, কাৰণ তেওঁলোকে মোক ক্লাছ 5ৰ পৰাই পাইছে আৰু তেওঁলোকৰ গাইডেঞ্চে দিয়ে আজি মই যিটো হয়। আৰু তেওঁলোকে মোক মানে ইমান বেচিক্সখিনি ইমান ষ্ট্ৰং কৰি দিছিলে, প্লাছ 11-12তো আহি ছায়েন্সটো ইমান ইজি নহয়, মানে কনচেপ্টছবিলাক বহুত বেছি ডিফিকাল্ট হয় বস্তুবিলাক বুজা, কিন্তু তেওঁলোকে ইমান চিম্পলি বস্তুবিলাক এক্সপ্লেইন কৰিছিলে, যাৰ কাৰণে মই আজি বহুত মানে কি কয় বস্তুবিলাক ভালদৰে বুজিব পাৰিছিলোঁ, সক্ষম হৈছিলোঁ, যাৰ কাৰণে মোৰ এক্সামতো মই ভাল পাৰফৰ্ম কৰিব পাৰিছিলোঁ। আৰু মই সদায় চেয়াৰমেন ছাৰ, প্ৰিন্সিপাল মেম আৰু মোৰ সকলো টিচাৰ্ছবিলাক যেনেকৈ কোৱেল মেম হওক, আৰু আমাৰ মেথছৰো ছাৰ আছিলে KP ছাৰ বুলি, কৃষ্ণ প্ৰসাদ ছাৰ, তেওঁলোক সকলোলৈ মই সদায় কৃতজ্ঞ থাকিম। আৰু এতিয়া মই বাকী এণ্ট্ৰেঞ্চ এক্সামবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ, CUET হওক আৰু আপোনাৰ আইজাৰ এপ্টিটিউড টেষ্ট, গতিকে সেইবিলাকৰ কাৰণে মই এতিয়া সেইবিলাক এক্সাম দিম আৰু তাৰ কাৰণে মই প্ৰিপেৰেশ্যন চলি আছে আৰু এনেকুৱাকৈ। ভৱিষ্যতে কি হোৱাৰ আশা, সপোন? ভৱিষ্যতে একচুৱেলি মোৰ ৰিচাৰ্চ লাইনত যাবলৈ ইচ্ছা এটা আছে, মানে মোৰ বিশেষকৈ ফিজিক্সত মানে ৰিচাৰ্চ কৰিবলৈ এটা মন এটা আছে, গতিকে মই চাওঁ কি হয়, কেনেকুৱাকৈ বস্তুটো আগবঢ়াব পাৰোঁ, তাৰ কাৰণে মই চেষ্টা কৰিম আৰু যিমান পাৰি নিজৰ পৰা। দৈনিক মই সেনেকৈ ঘণ্টা হিচাপত মই নকওঁ বাৰু, কিন্তু মানে ক্লাছেছ ৰেগুলাৰ আৰু আপোনাৰ কি কয় ধৰক দিনটো পঢ়া যায়, প্লাছ মিউজিকো আছিলে, মই গান চানো মানে শিকোঁ, মিউজিকটোও কৰোঁ, গতিকে তাৰে লগত একেলগে মই মেনেজ কৰোঁতে অলপ ডিফিকাল্ট হয় বাৰু যিমানে যি নহওক, কিন্তু মই কৰিছিলোঁ আৰু মই ঘণ্টাটো নক'ম বাৰু আপোনাক, কিন্তু মই যিমান পাৰি চেষ্টা কৰি মানে কৰিছিলোঁ। আৰু ছ'চিয়েল মিডিয়া মোৰ নাই বাৰু তেনেকুৱাকৈ, মোৰ ইনষ্টাগ্ৰামো নাই, হোৱাটছআপটো বাৰু মই চলাওঁ, কাৰণ হোৱাটছআপটো বেছিক নেচেচিটিয়ে হয় আজিকালি, কাৰণ আপোনাৰ কুৱেশ্যনছবিলাক আমাৰ কি কয় গ্ৰুপত আহি যায়, ছাৰহঁতে আমাক ডেইলি হোমৱৰ্ক কিছুমান দিয়ে, PDFs কিছুমান দিয়ে, য'ৰ পৰা আমি সদায় প্ৰেক্টিছ কৰিব পাৰিছিলোঁ, কাৰণ ফিজিক্স আৰু মেথছটোত সদায় প্ৰেক্টিছ লাগিব, সেইটোত মানে আপোনাৰ উইদাউট প্ৰেক্টিছ এনেই পঢ়ি দিলোঁ সেনেকৈ নহয় আকৌ, সেইকাৰণে মানে তাৰ কাৰণে সদায় আমাৰ তাত নোটছবিলাক প্ৰভাইড কৰিছিলে আমাক সেনেকৈ হোৱাটছআপৰ থ্ৰুদি, তো মোৰ সেইটো আছিলে। আৰু ইনষ্টাগ্ৰাম বা ফেচবুক এইবিলাক মোৰ নাছিলে। তেওঁলোকক মই এইটোৱে ক'ম যে সদায় নিৰন্তৰ চেষ্টা চলাই যোৱা, আৰু মানে সদায় কনচেপ্টবোৰ এনজয় কৰাটো মেইনলি জৰুৰী হয়। মানে আপোনাৰ ছায়েন্সত কি হয়, বস্তুটো যদি এনজয় কৰিব নোৱাৰে তেতিয়াহ'লে সেইটোত ফিলটো যদি নাহে, তেতিয়াহ'লে তেওঁলোকে মানে আপোনাৰ কুৱেশ্যনছ প্ৰেক্টিছ কৰিও সেইটো মানে হেৰিটো নাপাব। ছায়েন্সটো আচলতে এটা আপোনাৰ মানে ছায়েন্সটো নিজৰ লাইফত এপ্লাই হয়, যাৰ কাৰণে কি হয় সেইটো আপুনি বস্তুটো একদম ফিল কৰি ল'ব লাগিব। আৰু চেয়াৰমেন ছাৰৰ এইটোৱে এটা স্পেচিয়েলিটি হয় যে তেওঁ মানে চব বস্তু আমাক ইমান ফিল কৰাইছিলে যে মানে, আৰু লেবত আমাক প্ৰেক্টিকেলবিলাক কৰাইছিলে, আৰু এনেকুৱাকৈ ফিল কৰাইছিলে যে তাৰমানে আৰু বেলেগ একোৱে নালাগে, আৰু কোনো ইউটিউব দৰকাৰ নাই বা এইবিলাক একো দৰকাৰ নাই। আৰু এনেকুৱাকৈ টিউশ্যনো নাছিলে ক'ব গ'লে, মই অনলাইনত ধৰক ইউটিউবত কিবা এটা দুটা যদি কেতিয়াবা নুবুজা থাকে, সেইবিলাক মই চেয়াৰমেন ছাৰক হয়তো ফোন কৰি সোধোঁ, নহ'লে মই ইউটিউবত কেতিয়াবা চাই লওঁ, আৰু সেনেকৈ আচলতে প্ৰিপেৰেশ্যন কৰিছোঁ। মোৰ এনেকুৱা কোনো বেটছো লোৱা নাই, না মই ফিজিক্সৱালা লৈছিলোঁ, না মই বাইজুছ লৈছোঁ বা কিবা সেনেকুৱা লৈছোঁ, মোৰ একোৱে সেনেকুৱা বেটছ নাছিলে। মই উইদাউট বেটছ স্কুলত আহি পঢ়ি আৰু নিজে যিখিনি চেষ্টা কৰিছিলোঁ তাৰ হিচাপত মই সেনেকৈ এই ফলাফলটো পাইছোঁ আৰু।